নমস্কাৰ মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাই আজি মই আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আশা কৰোঁ মোৰ ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব আৰু চাই যদি ভাল লাগে তেতিয়াহ'লে আপোনালোকে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ছাইডত থকা বেল আইকনটো দবাই দিব। তেন্তে আহক পলম নকৰি আমি আমাৰ ভিডিঅ'টোলৈ। আজি মোৰ ভিডিঅ'টো বিউটি টিপছৰ ওপৰত লোৱা ভিডিঅ'। ইয়াত আমি এটা ফেচ পেক মই তৈয়াৰ কৰিম। আলু, হালধি, তাৰপাছত পিঠাগুড়ি এইবোৰ মিহলাই এটা মই ফেচ পেক তৈয়াৰ কৰি আমাৰ মুখখন আমি কেনেকৈ ডাৰ্ক চাৰ্কেল, পিগমেণ্টেশ্যন, সূৰ্যৰ ৰশ্মিৰ তাপৰ পৰা আমি বচাই ৰাখিব পাৰোঁ সেই ওপৰত। গতিকে আহক ভিডিঅ'টো। মোৰ বিউটি টিপছটোৰ কাৰণে এটা আলু লাগিব। এই আলুটো মই ৰুকনিৰে ৰুকি তাৰ ৰসটো উলিয়াই ল'ম। এইখিনি মই ৰসটো উলিয়াই ল'লোঁ। এইখিনি দেখিছে আপোনালোকে। ইয়াতে মই অকণমান হালধিৰ আগতে আলুটো কাটি থোৱাৰ কাৰণে অকণমান ৰঙচুৱাৰ নিচিনা হৈ গৈছে। ইয়াতে মই হালধি গুড়ি দিছোঁ। 1 চামুচ দিয়া নাই, আধা চামুচমান দিছোঁ। আৰু ইয়াতে মই মৌ দিছোঁ, যিহেতু মৌ আমাৰ স্কিনৰ কাৰণে খুব ভাল হয়। তাৰপাছত মই ৰাইচ পাউডাৰ পিঠাগুড়ি 1 চামুচ ইয়াতে এনেদৰে দি দিছোঁ। ইয়াৰে এতিয়া মই এটা ফেচ পেক বনাম। ফেচ পেকটো আমাৰ মুখত লগাম। এইটো অলপমান বেছি শুকান হৈ গ'ল, যিহেতু ৰসটো অকণমান কমি গৈছে। মই ইয়াতে অকণমান গোলাপ জল দি দিছোঁ। আপোনালোকেও যদি কমি গৈছে তেনেহ'লে দি দিব, আৰু যদি কমা নাই তেতিয়াহ'লে গোলাপ জল দিব নালাগে। এনেও গোলাপ জল আমাৰ মুখৰ কাৰণে খুব ভাল হয় আৰু স্কিনটো আমাৰ টাইট কৰি ৰাখে। এইখিনি এটা ফেচ পেক হৈ গ'ল আৰু এইখিনি মই এতিয়া মুখত লগাম। আৰু এনেদৰে আপোনালোকে সপ্তাহত 2 দিন বা 3 দিন লগাই চাবচোন, নিশ্চয় সুফল পাব। আহক এতিয়া মই এইখিনি ফেচ পেক লগাই ল'ম মুখত। এনেদৰে মই ফেচ পেকটো এনেদৰে মুখত ভালদৰে লগাই ৰাখিম আৰু এনেদৰে 10-15 মিনিটমান ৰখাৰ পাছত মুখখন আমি ঠাণ্ডা পানীৰে ভালদৰে ধুই দিলে হৈ যাব। তাৰপাছত দেখিব কেনেকুৱা আমাৰ ৰিজাল্টটো পাই যাব। মই মুখখন ঠাণ্ডা পানীৰে ধুই আহিলোঁ আৰু এনেকুৱা ফেচ পেকটো লগাই আপোনালোকে বহুত সুফল পাব। আৰু আপোনাৰ যিবিলাক মুখৰ ক'লা দাগ আছে আৰু ৰ'দত গ'লে যিহেতু আমাৰ মুখখন ক'লা এটা কিবা গুটিৰ নিচিনা হয়, চাৰ্কেল পৰে, ডাৰ্ক চাৰ্কেল, পিগমেণ্টেশ্যন, লগতে আমাৰ মুখখনত যিবোৰ ছানবাৰ্ণ হয়, আলুৰ ৰস আছে ইয়াতে, এইবোৰে আমাৰ এইবোৰ নোহোৱা কৰি